মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এই আলোচনা কৰিবলৈ লৈছোঁ ইউক্লিডৰ বিভাজন কলন বিধিৰ সহায়ত গসাউ নিৰ্ণয়। ফাইণ্ডিং HCF ইউজিং ইউক্লিডছ ডিভিজন এলগৰিথম। প্ৰথমতে ইয়াত আমি এটা শব্দ চাই লৈছোঁ যে কলন বিধি বা কলন বুলিও কোৱা হয়। কলন মানে কি? কলন ইংৰাজীত এলগৰিথম বুলি কয়। এলগৰিথম মানে হৈছে set of rules বা set of instructions। এলগৰিথম মানে মিনিংটো হৈছে set of rules or instructions। আমি কিবা এটা কাম কৰিবলৈ যাওঁতে সেই কামটো কৰাৰ এটা পদ্ধতি যদি আমাক দিয়া থাকে, সেইটো কেইটামান ষ্টেপত ভাগ হৈ থাকিব পাৰে আৰু অৰ্থাৎ কেইটামান পৰ্যায় থাকিব পাৰে কামটোৰ, আৰু সেই গোটেই পৰ্যায়কেইটা মিলি এটা পদ্ধতি তৈয়াৰ হয় বা এটা ছেট তৈয়াৰ হয় সেই পৰ্যায়কেইটাৰ, আৰু সেই গোটেই ষ্টেপকেইটা বা পদ্ধতিকেইটাক একেলগে এলগৰিথম বুলি কোৱা হয়। সেই পদ্ধতিকেইটা বা পৰ্যায়কেইটা আমি এটা এটাকৈ অনুসৰণ কৰি গৈ এটা সময়ত ফলটো পাব পাৰোঁ। সেই কামটো যি উদ্দেশ্যত কামটো কৰা হৈছিল সেই কামটোৰ ফলটো আমি এটা সময়ত গৈ উপনীত হওঁ, আৰু সেই ছেট অফ ৰুলছ সেইটোকে এলগৰিথম বুলি কোৱা হয় বা ছেট অফ ইনষ্ট্ৰাকশ্যনছ বুলি। যেনেকৈ তোমালোকে এটা শব্দ এলগৰিথম শব্দটো সিমান বাৰু সাধাৰণ অৰ্থত ব্যৱহাৰ হৈ নাথাকে, কিন্তু আমাৰ সাধাৰণ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা এটা শব্দ আছে, সেইটো ৰেচিপি বুলি কয়। এই ৰেচিপি শব্দটো তোমালোকে শুনি থাকা, এইটো বিশেষকৈ খাদ্যবস্তু প্ৰস্তুত কৰোঁতে এই শব্দটো ব্যৱহাৰ কৰে। এই এলগৰিথমটো এক ধৰণৰ ৰেচিপি। এটা ৰেচিপি শব্দটো অৱশ্যে বিশেষভাৱে খাদ্যবস্তুৰ প্ৰস্তুত কৰাৰ লগত জড়িত, কিন্তু অৰ্থটো একেধৰণৰ। ৰেচিপি এটা ৰেচিপি মানে আমি বুজো কি এবিধ নিৰ্দিষ্ট খাদ্যবস্তু তৈয়াৰ কৰিবৰ কাৰণে যিকেইটা পদ্ধতি দিয়া থাকে, যিকেইটা ষ্টেপ দিয়া থাকে, সেই ষ্টেপকেইটা এটা এটাকৈ অনুসৰণ কৰি গৈ এটা সময়ত আমি সেই খাদ্যবস্তুবিধ প্ৰস্তুত কৰিব পাৰোঁ। এইটো এক ধৰণৰ ছেট অফ ইনষ্ট্ৰাকশ্যনছ। গতিকে এলগৰিথমটো সেইটো বুজায়, এ ছেট অফ ইনষ্ট্ৰাকশ্যনছ ফৰ এ পাৰ্টিকুলাৰ টেক্সট বা এটা নিৰ্দিষ্ট কামৰ কাৰণে ব্যৱহাৰ কৰা এটা পদ্ধতি। ইয়াত আমি কৰিবলগীয়া কামটো হৈছে গসাউ নিৰ্ণয়। ইয়াত আমাৰ কামটো হৈছে গসাউ নিৰ্ণয়। আমি গসাউ নিৰ্ণয় কৰিব লাগে দুটা বা ততোধিক সংখ্যা, আৰু এই কামটো কৰিবলৈ যাওঁতে আমি ইতিমধ্যে পোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম, আৰু সেই প্ৰমেয়িকাটো কি ধৰণে কি পৰ্যায়ত আমি ব্যৱহাৰ কৰিম, আৰু ব্যৱহাৰ কৰি গৈ কোনটো পৰ্যায়ত আমি গসাউ পাম, সেই গোটেইখিনিক একেলগে এটা কলন বুলি কোৱা হয়, আৰু সেইটো ইউক্লিডৰ বিভাজন কলন বিধি বুলি কোৱা হয়। উদ্দেশ্যটো হৈছে আমাৰ গসাউ নিৰ্ণয় কৰিব। গতিকে ইয়াত প্ৰথমতে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোতো আগতে পাইছোঁ, সেইটো জানো যে এইটো A is equal
বি কিউ প্লাছ আৰ আৰু লগতে এইটো চৰ্ত আছে। এইটো কথা মই বিশেষকৈ আৰু আলোচনা নকৰোঁ, এইটো ইতিমধ্যে তোমালোকে পাইছাই যে এটা হৰণ অংকৰ যিটো ভাজক ভাগফল আৰু ভাগশেষৰ যিটো সম্পৰ্ক সেইটোৱেই এই সম্পৰ্কটো আমি জানোৱেই। এ মানে হৈছে ভাজ্য, বিটো হ'ল ভাজক, ভাগফলটো হ'ল কিউ আৰু ভাগশেষটো হৈছে আৰ। আৰু এইটো আমি জানো যে ভাগশেষটো সদায় শূন্য বা শূন্যতকৈ ডাঙৰ হ'ব লাগে আৰু ভাজকতকৈ সৰু হ'ব লাগে। গতিকে এইখিনিকেই এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি আমি পাইছোঁ। আৰু এই প্ৰমেয়িকাটোৰ ওপৰত বেছ কৰি ইউক্লিডৰ কলন বিধিটো আগবঢ়োৱা হৈছে আৰু সেইটো গসাউ নিৰ্ণয় কৰাৰ উদ্দেশ্যে আমি এতিয়া আলোচনা কৰিম। এতিয়া গসাউ নিৰ্ণয় কৰিবলৈ যাওঁতে কলন বিধিটোত কোনটো কথাত এই প্ৰমেয়িকাটোৰ ওপৰত বেছ কৰা হৈছে সেইটো হয়। এই প্ৰমেয়িকাটোৰ ওপৰত বেছ কৰি পেলাই গসাউ আমি নিৰ্ণয় কৰিম, কিন্তু ইয়াত বেছিক প্ৰিন্সিপল হিচাপত লোৱা হ'ব কোনটো কথা যে ইয়াত A is equal to BQ plus R যিটো সম্পৰ্ক, ইয়াত আমি জানো A হ'ল ভাজ্য, B ভাজক, Q ভাগফল আৰু R হ'ল ভাগশেষ। ভাজ্য আৰু ভাজক আমাক দিয়া থাকিব, ভাগফল আৰু ভাগশেষ আমি নিজেই অদ্বিতীয়ভাৱে নিৰ্ণয় কৰি লওঁ। কিন্তু এই সম্পৰ্কটোত সদায় এ আৰু বিৰ গসাউ বি আৰু আৰৰ গসাউ সমান হৈ থাকে। এ আৰু বিৰ গসাউ যিমান হ'ব, বি আৰু আৰৰ গসাউ সিমানেই হ'ব। এই সম্পৰ্কটোৰ পৰা সদায় এইটো আমি পাম। আৰু মূলত এই এ আৰু বিৰ গসাউ বি আৰু আৰৰ গসাউৰ যে সদায় সমানেই হৈ থাকে, এই সম্পৰ্কটোৰ ওপৰত ভিত্তি কৰি বা এইটোকে প্ৰিন্সিপল হিচাপত লৈ এই কলন বিধিটো আগবাঢ়িছে বা কলন বিধিটো প্ৰস্তুত কৰা হৈছে। প্ৰথমতে এই কথাটো আমি অলপ আলোচনা কৰি ল'ব লাগিব, কাৰণ এইটোৱে হ'ল বেছিক প্ৰিন্সিপল। কলন বিধিটোৰ বেছিক প্ৰিন্সিপল হৈছে এইটো যে ভাজ্য তাৰমানে যিকোনো হৰণ অংকৰ ভাজ্য আৰু ভাজকৰ গসাউ যিমান হয়, ভাজক আৰু ভাগশেষৰ গসাউ সদায় একেই হয়। যেনে এটা যিকোনো হৰণ অংক আমি যদি চাওঁ, ধৰা 47 আমি 9ৰে হৰণ কৰি চালোঁ, এইটো ইয়াত 47 ইকুৱেল টু 9 ইনটু 5 প্লাছ 2 বিভাজন প্ৰমেয়িকাটো এই ধৰণৰ হ'ব। 47 ইকুৱেল টু 9 ইনটু 5 প্লাছ 2। ইয়াত তুমি 47 আৰু 9 এই দুটাৰ গসাউ যিমান পাবা, গসাউ 47 আৰু 9 এই দুটাৰ গসাউ আমি জানো 1 হয়, কাৰণ সিহঁতৰ সাধাৰণ উৎপাদক একো নাই। এইটো গসাউ সদায় 1 হয়। আৰু তেনেকৈ 9 আৰু 2ৰ গসাউ 9 আৰু 2ৰ গসাউটো একেই হ'ব। 9 আৰু 2ৰ গসাউটো 1 হ'ব।
এইটো যিকোনো সংখ্যা ল'লেই আমি এইটো এই ধৰণে সত্যাপন কৰি চাব পাৰোঁ। তথাপি এই কথাটোৰ ওপৰতেই যে এইটোকে যে এইটো বেছিক প্ৰিন্সিপল হিচাপত লোৱা হৈছে এইটো কথা, গতিকে এইটো অলপ আমি ভালদৰে বুজি চোৱাটো দৰকাৰ হ'ব যে যিকোনো a = bq + r কাৰণেই a আৰু b ৰ গসাউ b আৰু r ৰ গসাউৰ যে সদায় সমান হয়, এই কথাটো আমি অলপমান যুক্তিৰ সহায়ত চাব বিচাৰোঁ। প্ৰথমতে সেইটো চাই লওঁ। তাৰমানে আমি দেখাব পাৰিছোঁ কি যে a = bq + r হ'লে a আৰু b ৰ গসাউ সদায় b আৰু r ৰ গসাউৰ সমান হয় বুলি আমি দেখুৱাব খুজিছোঁ। এতিয়া প্ৰথমতে আমি ধৰি লওঁ, ধৰা হ'ল a আৰু b ৰ গসাউটো আমি ধৰি ল'লোঁ d বুলি। a আৰু b ৰ গসাউটো d বুলি আমি নিজে ধৰি ল'লোঁ। গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, অৰ্থাৎ a আৰু b দুয়োটা সংখ্যাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো d, তেনেকৈ আমি ধৰি লৈছোঁ। অৰ্থাৎ যিটো উৎপাদক, যেনিবা সাধাৰণ উৎপাদক, যেনিবা গৰিষ্ঠ, যিটো মুঠৰ ওপৰত a আৰু b দুয়োৰে উৎপাদক, গতিকে a d-ৰে বিভাজ্য আৰু b d-ৰে বিভাজ্য। d যিহেতু গসাউ d-ৰ দ্বাৰা দুয়োটাই বিভাজ্য হ'ব, a d-ৰে বিভাজ্য, b ও d-ৰে বিভাজ্য। গতিকে a d-ৰে বিভাজ্য আৰু bq d-ৰে বিভাজ্য। এইটো কথা তোমালোকে জানাই, d-ৰে যদি b হৰণ যায়, b পূৰণ যিকোনো সংখ্যা তাকো হৰণ যাব। অৰ্থাৎ d যদি b ৰ উৎপাদক হৈ থাকে, bq ৰো উৎপাদক হৈ থাকিব। অৰ্থাৎ d-ৰে b হৰণ গ'লে b পূৰণ কিবা এটা আছেহে, আৰু b যদি গুণিতক হয় bq ও গুণিতকেই হ'ব। d-ৰে b হৰণ গ'লে bq কো যাব। আৰু ইয়াৰ পৰা আমি দেখিলোঁ কি যে a আৰু bq এই দুটাই d-ৰ দ্বাৰা হৰণ যোৱা সংখ্যা, আৰু দুটা d-ৰ গুণিতক, a ও d-ৰ গুণিতক, bq টোও d-ৰ গুণিতক। গতিকে এই দুটাক যোগেই কৰোঁ বা বিয়োগেই কৰোঁ বা পূৰণেই কৰোঁ, সি আকৌ d-ৰ গুণিতক হৈয়ে থাকিব। অৰ্থাৎ a যদি d-ৰ দ্বাৰা বিভাজ্য, bq যদি d-ৰ দ্বাৰা বিভাজ্য, গতিকে a - bq এইটো d-ৰে বিভাজ্য, এইটো d-ৰে বিভাজ্য। আৰু a - bq মানে ইয়াৰ পৰা যদি আমি চাওঁ, a - bq মানে ইয়াৰ পৰা আমি উলিয়ালে bq টো ইফালে বিয়োগ হৈ আহিলে r হ'ব। গতিকে a - bq মানে r, গতিকে r d-ৰে বিভাজ্য, r d-ৰে বিভাজ্য। এতিয়া তুমি চোৱা, b d-ৰে বিভাজ্য আৰু r d-ৰে বিভাজ্য। গতিকে d হ'ল b আৰু r ৰ সাধাৰণ উৎপাদক। গতিকে d হৈছে b আৰু r ৰ সাধাৰণ উৎপাদক, কাৰণ d-ৰে b-কো হৰণ যায়, d-ৰে r-কো হৰণ যায়। এই দুয়োটা যদি একেলগে আমি চাওঁ, তেতিয়াহ'লে d হ'ল b আৰু r ৰ সাধাৰণ উৎপাদক। কিন্তু সাধাৰণ উৎপাদক মানে এইটো গসাউ নহয়। আমি এতিয়া দেখাব লাগে কি
এই যিটোৱেই গৰিষ্ঠ বুলি তাৰমানে যিটোৱেই যে হায়েষ্ট হয় বা গ্ৰেটেষ্ট হয় সাধাৰণ উৎপাদককেইটাৰ ভিতৰত আমি সাধাৰণ উৎপাদক বুলি আমি পালোঁ, কিন্তু এইটোৱে গৰিষ্ঠ বুলি এতিয়া আমি দেখাব লাগে। গৰিষ্ঠ হয় নে নহয় আমি চাওঁ। সেইটোৰ কাৰণে আমি ধৰি ল'লোঁ কি যিক আমি গৰিষ্ঠ বুলি দেখাব লাগে তাৰ কাৰণে আমি আন এটা উৎপাদক ধৰি ল'লোঁ চি। ধৰক চি হ'ল বি আৰু আৰৰ এটা যিকোনো উৎপাদক, এইটো যিকোনো বুলি ধৰিছোঁ, যিকোনো সাধাৰণ উৎপাদক। আমি যিক পাইছোঁ এই বি আৰু আৰৰ সাধাৰণ উৎপাদক বুলি, আমি চিকো ধৰি লৈছোঁ বি আৰু আৰৰ যিকোনো এটা সাধাৰণ উৎপাদক বুলি। গতিকে বি চিৰে বিভাজ্য, চি যিহেতু সাধাৰণ উৎপাদক, গতিকে বি চিৰে বিভাজ্য আৰু আৰ চিৰে বিভাজ্য। বি যদি চিৰে বিভাজ্য হয়, বি কিউ চিৰে বিভাজ্য আৰু আৰ চিৰে বিভাজ্য। কিন্তু বি কিউ চিৰে বিভাজ্য, আৰ চিৰে বিভাজ্য, অৰ্থাৎ এই বি কিউটো চিৰ গুণিতক আৰু চিৰ গুণিতক, দুটা গুণিতকৰ যোগফলটো এটা গুণিতকে হৈ থাকে। গতিকে বি কিউ প্লাছ আৰ এইটো চিৰে বিভাজ্য। আৰু বি কিউ প্লাছ আৰ মানে হৈছে এ চিৰে বিভাজ্য। এতিয়া তুমি চোৱা বি চিৰে বিভাজ্য আৰু এ চিৰে বিভাজ্য, তাৰমানে চি হ'ল এ আৰু বি সাধাৰণ উৎপাদক। বিকো চিৰে হৰণ যায়, একো চিৰে হৰণ যায়, গতিকে চি হৈছে এ আৰু বিৰ সাধাৰণ উৎপাদক। কিন্তু প্ৰথমে আমি ধৰি লৈছিলোঁ কি এ আৰু বিৰ গসাউ ডি বুলি ধৰি লৈছিলোঁ। একেবাৰে আৰম্ভণিতে আমি ধৰি লৈছিলোঁ যে এ আৰু বিৰ গসাউ ডি, অৰ্থাৎ এ আৰু বিৰ সাধাৰণ উৎপাদককেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো হ'ল ডি। আন এটা উৎপাদক চি বুলি ক'লোঁ। ডি যিহেতু গসাউ, গতিকে চি লেছ দেন অৰ ইকুৱেল টু ডি হ'বই, অৰ্থাৎ চিতকৈ ডি ডাঙৰ বা সমান। আমি এই বস্তুটোকেই দেখাই আছিলোঁ। আমি ডি বি আৰু আৰৰ সাধাৰণ উৎপাদক বুলি আগৰ ষ্টেপ এটাত পাইছোঁ। আমি দেখাব খুজিছিলোঁ কি ডি ইজ দ্য হায়েষ্ট, সেইটো বস্তুৱে আমি দেখাব লাগে। ডি ইজ দ্য হায়েষ্ট সেইটো দেখাবৰ কাৰণে বেলেগ যিকোনো এটা চি বুলি ধৰি লৈছিলোঁ, চি এটা যিকোনো সাধাৰণ উৎপাদক আমি ধৰি লৈছিলোঁ। আৰু শেষত আমি পালোঁ কি যে যিকোনো যিটো ধৰি লৈছিলোঁ সেইটো ডিতকৈ সদায় সৰু বা সমান হয়, অৰ্থাৎ ডি ইজ দ্য হায়েষ্ট এই কথাটো ইয়াত প্ৰমাণ হ'ল। গতিকে গসাউ বি আৰু আৰ এইটো ডি, কাৰণ ডিক আমি বি আৰু আৰৰ সাধাৰণ উৎপাদক বুলি আগত উলিয়াইছোৱেই। আৰু এই ডি সাধাৰণ উৎপাদকটো আন যিকোনো সাধাৰণ উৎপাদকতকৈ সদায় ডাঙৰ বুলি আমি দেখাইছোঁ।
তাৰমানে ডি ইজ দ্য হায়েষ্ট কমন ফেক্টৰ, গতিকে ডি হ'ব গসাউ। আনহাতে আমি ধৰি লৈছিলোঁ কি, আকৌ আমি ধৰি লৈছিলোঁ এ আৰু বিৰ গসাউ ডি বুলি, এইটো ফাৰ্ষ্ট ষ্টেপতে আমি ধৰি লৈছিলোঁ। গতিকে দেখা গ'ল কি বি আৰু আৰৰ গসাউ ডি, এ আৰু বিৰ গসাউ ডি হয়। গতিকে এ আৰু বিৰ গসাউ সদায় বি আৰু আৰৰ গসাউৰ সদায় সমান হয়। আৰু এইটোকেই বেছিক প্ৰিন্সিপল হিচাপে লৈ ইউক্লিডৰ কলন বিধিটো আগবঢ়োৱা হৈছে। এইটোকে বেছিক প্ৰিন্সিপল হিচাপত ৰাখি এতিয়া সেই কথাটোকে আমি এটা উদাহৰণৰ সহায়ত চাম। ধৰা আমি দুটা যিকোনো সংখ্যা আমি গসাউ উলিয়াব লাগে। আমি দুটা সংখ্যা ধৰি ল'লোঁ, যিকোনো দুটা সংখ্যা ধৰা 135 আৰু 225। ইয়াৰ গসাউ লাগে 135 আৰু 225ৰ গসাউ লাগে। আমি প্ৰথমতে কৰিম কি, এই সংখ্যা দুটাৰ ডাঙৰটোক এ আৰু সৰুটোক বি বুলি ধৰি আমি বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিম। 225 এইটো ভাজ্য হ'ব, 135টো ভাজক, তুমি হৰণ কৰিলে এইটো পালা। তাৰমানে ইয়াত বিভাজন প্ৰমেয়িকাটো আমি পালোঁ 225 সমান 135 পূৰণ 1 যোগ 90। সেইটো গতিকে গসাউ 225 আৰু 135ৰ গসাউ 135 আৰু 90ৰ গসাউৰ সমান। এই অলপ আগতে আমি যিটো বেছিক প্ৰিন্সিপল বুলি কৈছিলোঁ, এইটো ইয়াত যদি প্ৰয়োগ কৰোঁ যে ভাজ্য আৰু ভাজকৰ গসাউ সদায় ভাজক আৰু ভাগশেষৰ গসাউৰ সমান হয়, সেইটোৱেই বেছিক প্ৰিন্সিপল ইয়াৰ। গতিকে 225 আৰু 135ৰ গসাউ 135 আৰু 90ৰ গসাউৰ সমান। অৰ্থাৎ সংখ্যা দুটা যিটো অৰিজিনেলি দিয়া আছিল 225 আৰু 135, এই প্ৰশ্নটোৱে যেনিবা এতিয়া এইটোলৈকে কনভাৰ্ট হৈ গ'ল। সংখ্যা দুটা সৰু হৈ গ'ল, এতিয়া এই দুটাৰ গসাউ উলিয়ালে। তাৰমানে এতিয়া প্ৰশ্নটো দুটা ডাঙৰ সংখ্যাৰ সলনি দুটা সৰু সংখ্যালৈ কনভাৰ্ট হৈ গ'ল। এতিয়া আমি এইটোকে প্ৰশ্ন বুলি ধৰি এইটোৰ উলিয়ালে হ'ল। এইটোৰ উলিয়াব গ'লে আকৌ একেধৰণে এই দুটাৰ ওপৰত এই দুটা সংখ্যা বুলি লৈ এ আৰু বি বুলি লৈ আমি বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম 135 আৰু 90। 135 আৰু 90ৰ ওপৰত যদি আমি প্ৰয়োগ কৰোঁ, এবাৰ 135 90 পূৰণ 1 যোগ 45 এইটো পাই। গতিকে ইয়াৰ পৰা আমি পাম 135 আৰু 90ৰ গসাউ 90 আৰু 45ৰ গসাউৰ সমান। 90 আৰু 45ৰ গসাউৰ সমান হ'ল। আগৰ নিচিনা ভাজ্য আৰু ভাজকৰ গসাউ ভাজক আৰু ভাগশেষৰ গসাউৰ সমান হয় সদায়। গতিকে প্ৰশ্নটো এতিয়া আকৌ চিফ্ট হৈ গ'ল, আকৌ সৰু সংখ্যালৈ ৰূপান্তৰ হ'ল। এতিয়া এইটোক প্ৰশ্ন বুলি ধৰিলে হ'ল, যেনিবা তোমাক 90 আৰু 45ৰ গসাউ উলিয়াব দিছে, যিহেতু একেই বস্তু, এই দুটাৰ গসাউ ইয়াৰ সমান, এই দুটাৰ গসাউ আকৌ ইয়াৰ সমান, এনেকৈ সংখ্যা দুটা সৰু হৈ হৈ গৈ আছে। এতিয়া 90 আৰু 45ৰ গসাউ উলিয়ালে হ'ল। সেইটোৰ কাৰণে
আমি এই দুটাৰ ওপৰত আকৌ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিলে এবাৰ 0 পালো মানে 90 equal to 45 into 2 plus 0 যদি এইবাৰ আমি পাম গহাও এটো 90 আৰু 45 ৰ গহাও 45 আৰু 0 ৰ গহাওৰ সমান 45 আৰু 0 ৰ গহাওৰ সমান আৰু ইয়াতে প্ৰসেসটো হে হ'ব কি হ'ব 45 আৰু 0 ৰ গহাওটো সদায় এই যেটো সংখ্যা থাকিব সেইটোৱে হ'ব যিকোনো এটা সংখ্যা এটো কিন্তু অশূন্য হ'ব লাগিব এটো অশূন্য এটো শূন্য হ'ব পাৰে যিকোনো এটা অশূন্য সংখ্যা আৰু এটো এটা x আৰু 0 ৰ গহাও সদায় x হয় যদি x not equal to 0 এটো not equal to 0 হ'ব লাগিব x এটো not equal to 0 কিন্তু আৰু 0 এটো সদায় x যিকোনো এটা অশূন্য সংখ্যা আৰু শূন্য এই দুটাৰ গহাওটো সদায় কিন্তু সেই অশূন্য সংখ্যাটো হয় কাৰণ x ৰ হাইয়েস্ট ফ্যাক্টৰ x ৰ আটাইতকৈ ডাঙৰ ভেক্টৰটো x আৰু শূন্যৰ ফ্যাক্টৰ হল সকলো সংখ্যা শূন্যৰ ফ্যাক্টৰ বুলি ক'লে শূন্যক যেহেতু সকলো সংখ্যাৰেই হৰণ যায় শূন্যৰেহে হৰণ নাযায় কিন্তু শূন্যক সকলো সংখ্যাৰেই হৰণ যায় গতিকে শূন্যৰ উৎপাদক সকলোবোৰ সংখ্যা হ'ব x ৰ উৎপাদক কি আছে নাজানো কিন্তু আটাইতকৈ ডাঙৰটো x এ হ'ব গতিকে কমন হাইয়েস্ট ফ্যাক্টৰটো x হ'ব তেনেকৈ 45 ৰ উৎপাদক আটাইতকৈ ডাঙৰ হ'ল 45 শূন্যৰ উৎপাদক অসংখ্য আছে গতিকে কমন হাইয়েস্ট ফ্যাক্টৰটো 45 হ'ব গতিকে লাষ্ট এই স্টেপটোত আমাৰ শেষ হ'ব কাৰণ এটো স্টেপত শেষ এই কাৰণে হ'ব লাগিব 45 আৰু 0 ৰ ওপৰত এতিয়া আমি আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিব নোৱাৰো আৰু কৰাৰ প্ৰয়োজনো নাই আমি এই স্টেপটো পোৱাৰ পিছত আমি উত্তৰটোই পাই গ'লো এটোই গহাও গতিকে এই পদ্ধতিটোৰ সহায়ত আমি যিকোনো দুটা বা ততোধিক সংখ্যা গহাও নিৰ্ণয় কৰিব পাৰোঁ আৰু আমি যেতিয়া অংকবিলাক কৰিম তেতিয়া এই স্টেপবিলাক লিখি নেদেখালেও হ'ব যেহেতু ইয়াত কলন হিচাপত যেহেতু দিছে কলনবিলাক এটা মই প্ৰথমে কৈছোঁ কলনবিলাক তাত যুক্তিটো উজ্জ্বল হৈ থাকে কলনবিলাকত তাত এই যুক্তিটো যদিও আমি আলোচনা কৰিছোঁ আচলতে কলন বুলি ক'লে তাত যুক্তিবিলাক পৰ্দাৰ আঁৰত থাকি যায় উজ্জ্বল হৈ থাকে গতিকে কেৱল ষ্টেপকেইটা লিখি দেখালেও হ'ব অংকটো কৰাৰ সময়ত তাৰমানে অংকটো যেতিয়া আমি কৰিম তেতিয়া আমি অকল প্ৰমেয়িকা প্ৰয়োগ কৰা ষ্টেপকেইটা লিখি দেখালে হ'ব যেনেকৈ ধ্ৰুৱক সংখ্যাকেইটা আছিলে আমাৰ 225 আৰু 135 আমি কেৱল এই ষ্টেপকেইটা লিখি দেখালে হ'ব 225 সমান 135 পূৰণ 1 যোগ এটো আমি কিমান পাইছিলোঁ 90 তাৰপিছত 135 এটো ফাৰ্ষ্ট ষ্টেপ আছিল তাৰপিছত এটো 90 ওভাৰ ইনটু 1 প্লাছ 45 এটো প্ৰথমে ডাইৰেক্ট দিয়া থকা সংখ্যা দুটাৰ ওপৰত আমি প্ৰয়োগ কৰিছোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সেইটো প্ৰমেয়িকাটো প্ৰয়োগ কৰিছোঁ তাৰপিছত ভাজক আৰু ভাগশেষ এই দুটাৰ ওপৰত প্ৰয়োগ কৰিছোঁ এটো ষ্টেপ আহিল তাৰপিছত এই দুটাৰ ওপৰত প্ৰয়োগ কৰিব লাগে 45 ইনটু 1 2 প্লাছ 0 আৰু যেটো ষ্টেপত ভাগশেষটো আমি শূন্য পাম তাতেই শেষ হ'ব ষ্টেপটো এই প্ৰক্ৰিয়াটো তাতে সমাপ্ত হ'ব আৰু
এই ভাগে শূন্য হোৱা ষ্টেপটোত যিটো ভাজক থাকিব এইটোৱে বহাব 225 আৰু 135 এইটো 45 অংকটো কৰাৰ সময়ত আমি কেৱল এই ষ্টেপ কেইটা লিখি দেখালে হ'ব তাত কিন্তু আমি কি ধৰণে হয় সেইটো আলোচনা কৰিলোঁ আৰু দুটাতকৈ বেছি সংখ্যা যদি দিয়া থাকে তেতিয়াও এই পদ্ধতিটো প্ৰয়োগ কৰিব পাৰি কিন্তু এইটো ঠিক যে প্ৰমেয়িকাটো এটা সময় এট এ টাইম দুটা সংখ্যাৰ ওপৰতহে প্ৰয়োগ হয় কিন্তু যদি আমাক সংখ্যা বেছিকৈ দিয়া থাকে যেনে ইয়াত আৰু এটা সংখ্যা ধৰা দিয়া থাকে 5 এই তিনিটা সংখ্যা বা 25 বুলি ক'লোঁ 225 135 25 এই তিনিটা সংখ্যা যদি দিয়া থাকে তেতিয়া আমি প্ৰথমে যিকোনো দুটাত প্ৰয়োগ কৰি ল'ব লাগে ডাঙৰ দুটাতে আমি কৰি ল'ম প্ৰথমতে যিকোনো দুটাত প্ৰয়োগ কৰি উত্তৰটো উলিয়াই ল'ব লাগে এই দুটাৰ বহাওটো আমি উলিয়াই ল'লোঁ এইটো 45 এই দুটাৰ বহাওটোৰ লগত তৃতীয়টোৰ বহাও আৰু আগৰ একেই প্ৰচেছত এই দুটাৰ বহাওৰ লগত আকৌ তৃতীয় সংখ্যাটোৰ বহাওটো নিৰ্ণয় কৰিব লাগে সেইটোৱে আমাৰ তিনিওটা সংখ্যাৰ বহাওটো সেইধৰণে ওলাব গতিকে এইটোৱে বহাও নিৰ্ণয় কৰা পদ্ধতি আমি আলোচনা কৰিলোঁ আজি আমি ইমানতে সামৰিছোঁ